মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিতৰ কিতাপৰ ৩ নম্বৰ পাঠটো আছে সংখ্যা ৫০১ৰ পৰা ৯৯৯ লৈ এই পাঠটো আমি অকমান পঢ়োচোন। ইয়াত লিখা আছে প্ৰথমতে নীলিমাৰ হাতত হাছতীয়া ধন আছে ৫০০ টকা। ৭৫৫ টকা দামৰ অভিধান এখন কিনিবলৈ নীলিমাক ঘৰৰ আন সদস্যই কিদৰে সহায় কৰিলে চাওঁ আহা। তাৰপিছত ৫০০ টকা আছে, এইটো ৫০০ টকা। তাই এখন অভিধান কিনিব লাগে ৭৫৫ টকাৰ। আৰু কিমান টকা তাইক লাগিব, তাই কোনে কোনে সহায় কৰিছে ইয়াত লিখা আছে। ঘৰৰ সদস্যসকলে দিয়া টকা, আইতাকে দিলে ৩০ টকা, ১০ টকা, ২০ টকা, ৩০ টকা। ৩০ টকা দিলে কেইটকা হ'ল? ৫০০ টকা আৰু ৩০ টকা আছিলে ৫৩০ টকা হ'ল। ইয়াত লিখা আছে ৫৩০ টকা। এতিয়া ৫৩০ টকা হ'ল, আকৌ মাকে দিলে ৫০ টকা। মাকে ৫০ টকা দিলে ৫৮০ টকা হ'ল। ইয়াত লিখা আছে ৫৮০। ৫৮০ টকা হ'ল, আকৌ বৰ্তাকে দিলে ৫০ টকা, ২০ টকা আৰু ৫ টকা, মানে হ'ল ৭৫ টকা। ৫০ × ২০ = ৭০, ৭০ × ৫ হৈ গ'ল ৭৫। ৭৫ টকাৰ লগত ৫৮০ টকা যোগ কৰিলে আমাৰ হৈ গ'ল ৬৫৫ টকা। ৬৫৫ টকাৰ লগত আকৌ এতিয়া ৬৫৫ টকাৰ লগত দেউতাকে দিলে ১০০ টকা। ১০০ টকা দিলে ৭৫৫ টকা হৈ গ'ল। তাই এতিয়া অভিধানখন কিনিব ৭৫৫ টকাত পাৰিব। নীলিমাই সংগ্ৰহ কৰা ধন মুঠাৰ লগত মিলাও আহা। ইয়াত দিছে ৫৩০, ৫৮০, ৬৫৫, ৭৫৫। এতিয়া প্ৰথমতে চাওঁ ৫৩০। ৫৩০ বুলি ক'লে আমাৰ ১০০ মুঠা কেইটা লাগিব? ৫টা। ইয়াত চাওঁ আমি ১০০ মুঠা কেইটা আছে? ১, ২, ৩, ৪, ৫। ১০০ মুঠা ৫টা। ৩০ বুলি ক'লে আমি ১০ৰ মুঠা ৩টা লাগিব। ১, ২, এটা মুঠা ১০ৰ, দুটা মুঠা, ৩টা মুঠা। গতিকে ৫৩০টো মিলিব ক'ত মিলিব? ইয়াত মিলাব লাগিব। ইয়াত দিয়া আছে ৫৮০। ৫৮০ বুলি ক'লে আমাৰ ১০০ মুঠা ৫টা লাগিব আৰু ১০ৰ মুঠা ৮টা। ইয়াত চাওঁ আমি ১, ২, ৩, ৪, ৫। ১০০ মুঠা 5টা। ১০ৰ মুঠা কেইটা চাওঁ? ১, ২, ৩, ৪, ৫, ৬, ৭, ৮। গতিকে ৫৮০টো ক'ত মিলিব? ইয়াত মিলিব। ৬৫৫। ৬৫৫ বুলি ক'লে ১০০ মুঠা লাগিব ৬টা। ১০০ মুঠা ৬টা লাগিলে ইয়াত চাওঁ আমি ১, ২, ৩, ৪, ৫, ৬, ৭। ৭টা মুঠা আছে, গতিকে এইটো নহ'ব। এইটো হ'ব ৭৫৫ লগত মিলিব। ইয়াত যিটো 7টা মুঠা আছে ১, ২, ৩, ৪, ৫, ৬, ৭। ৭৫৫ ল'লে ১০০ মুঠা 7টা হ'ব। তাৰপিছত ৫, ১০। গতিকে ইয়াত ১০ৰ মুঠা 5টা হ'ব। ১, ২, ৩, ৪, ৫ আৰু ১ 5টা আছে। গতিকে ইয়াত আমি ১ 5টা লিখিছোঁ। ১, ২, ৩, ৪, ৫ আৰু ৬৫৫টো মিলিব ইয়াত। ১, ২, ৩, ৪, ৫, ৬। ইয়াত 6টা মুঠা আছে ১০০ৰ। তাৰপিছত ১০ৰ মুঠা 5টা আছে। ১, ২, ৩, ৪, ৫ আৰু ১ আছে 5টা। এতিয়া মিলোৱা হ'ল। তাৰপিছত কৈছে আমাক ২০ লিটাৰৰ ওপৰত লিখোঁ আহা। ৫৩০। আমি ১৭ৰ ঘৰত আছে ৫০০, গতিকে আমি ইয়াত লিখিব লাগিব ৫০০। ৩০ বুলি কৈছে আমি ১০ৰ ঘৰত লিখিব লাগিব ৩ শূন্য ৩০ আৰু ইয়াত লিখিব লাগিব ০। ৫৮০ ইয়াত দিয়া আছে, গতিকে আমি ইয়াত লিখিব লাগিব ৫০০, ইয়াত লিখিব লাগিব ৮০ আৰু ইয়াত লিখিব লাগিব ০। ৬৫৫। ৬৫৫ বুলি ক'লে আমি ১৭ৰ ঘৰত ৬০০ লিখিব লাগিব। আমি ধৰক একক ১০ক, ১০ৰ ঘৰত ৫-১০, ৫-১০ মানে আমি লিখিব লাগিব ৫০। ১ৰ ঘৰত আছে ৫, গতিকে আমি লিখিব লাগিব ৫। পিছত আছে আমি ৭৫৫। ৭৫৫ বুলি ক'লে ১৭ৰ ঘৰত আমি লিখিব লাগিব ৭০০। ১০ৰ ঘৰত লিখিব লাগিব ৫০। ১ৰ ঘৰত লিখিব লাগিব ৫। সংখ্যাৰ নামৰ সৈতে সংখ্যা মিলোৱা। ইয়াত লিখা আছে ৫০৩। ৫০৩ কোনটো সংখ্যা হ'ব? এইটো হ'ব ৫০৩। গতিকে এইটো আমি মিলাব লাগিব ইয়াত। ৬৯৫। ৬৯৫ কোনটো হ'ব? এইটো হ'ব। গতিকে এইটো আমি ইয়াত মিলাম। ৯৩৩। ৯৩৩ হ'ব এইটো। ৭৬৯। ৭৬৯ হ'ব এইটো। তাৰপিছত কৈছে আমাৰ তলৰ আৰু কাষৰ সংখ্যা ৰেখা চাই খালী বাকচবোৰ পূৰ কৰা। ইয়াত লিখা আছে ৬১০। ইয়াত লিখা আছে ৬১১। এই ঘৰটোত কিমান হ'ব? আমাৰ ৬১২ হ'ব। ৬১২ ইয়াত হ'ব। তেনেকৈ এই ঘৰটোত হ'ব ৬১৩, ৬১৪, ৬১৫, ৬১৬, ৬১৭, ৬১৮। ইয়াত হৈ যাব ৬১৯। ইয়াত ৬২। ইয়াত হ'ব ৬২২ হ'ব। ৬২৩, ২৪, ৬২৫, ৬২৬,
627 628 629 630 ইয়াত হ'ব আমাৰ 631 ইয়াত লিখা আছে 701 702 703 ইয়াত আমি লিখিব লাগিব 704 লিখিব লাগিব ইয়াত 705 706 ইয়াত লিখিব লাগিব 707 708 709 ইয়াত হ'ব 710 711 712 713 714 715 ইয়াত 716 717 718 719 এনেকৈ গৈ থাকিব তাৰপিছতে চাওঁ আমি শিক্ষকে শ্ৰেণীকোঠাত কেইখনমান সংখ্যা কাৰ্ড শিক্ষাৰ্থীৰ মাজত ভগাই দিলে আহাচোন আমি সংখ্যা কাৰ্ডবোৰ ঊৰ্ধ্বক্ৰমত সজাওঁ ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ ইয়াত একেবাৰে সৰু সংখ্যাটো কোনটো আছে বুলি ক'লে আমি প্ৰথমতে ইয়াত তিনিটা সংখ্যা আছে গতিকে আমি প্ৰথমতে শতকৰ ঘৰটো চাম একক দশক শতক ইয়াত 6 আছে শতকৰ ঘৰত ইয়াতো শতকৰ ঘৰত 6 আছে ইয়াতো শতকৰ ঘৰত 5 আছে ইয়াতো 6 আছে শতকৰ ঘৰত ইয়াত 7 আছে গতিকে শতকৰ ঘৰত 5 থকাটো একেবাৰে সৰু গতিকে আমি ইয়াত লিখিম 579 579 টো লিখিম প্ৰথমতে তাৰ পিছত 579 কৈ ডাঙৰটো হ'ব 605 হ'ব 605 তাৰ 650 কৈ ডাঙৰ 650 টো হ'ব তাৰ পিছত হ'ব 681 তাৰ পিছত হ'ব 790 টো একেবাৰে ডাঙৰ গতিকে এটো ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ ইয়াত কৈছে ওপৰৰ সাজোন চাই কওঁ আহা 605 সংখ্যা কাৰ্ডৰ আগত কোনটো সংখ্যা কাৰ্ড থাকিব 605 ৰ আগত কোনটো আছে কৈছে 579 গতিকে আমি ইয়াত লিখিব লাগিব 579 681 সংখ্যা কাৰ্ডৰ পিছত কোনটো সংখ্যা কাৰ্ড থাকিব 681 ৰ পিছত কোনটো আছে 790 গতিকে আমি ইয়াত লিখিম 790 579 আৰু 650 সংখ্যা কাৰ্ডৰ মাজত কোনখন সংখ্যা কাৰ্ড থাকিব 579 আৰু 650 তাৰ মাজত কোনটো আছে 605 আছে গতিকে আমি ইয়াত লিখিম 605 সংখ্যা কাৰ্ডবোৰ অৰ্ধক্ৰমত সজাওঁ আহা অৰ্ধক্ৰম মানে হ'ল ডাঙৰৰ পৰা সৰুলৈ এতিয়া এইকেইটাৰ ভিতৰত আমি গম পালোঁ 790 টো একেবাৰে ডাঙৰ তাৰপিছত 681 টো তাৰপিছত 650 টো 605 টো আৰু একেবাৰে সৰুটো কোনটো হ'ব 579 গতিকে আমি অৰ্ধক্ৰম কৈছে ডাঙৰৰ পৰা সৰুলৈ সজাম ডাঙৰটো হ'ব 790 টো আমি প্ৰথমতে লিখিম তাৰপিছত লিখিম আমি 681 লিখিম তাৰপিছত 650 লিখিম 605 লিখিম তাৰপিছত 579 লিখিম এটো হ'ল অৰ্ধক্ৰম মানে ডাঙৰৰ পৰা আমি সৰুলৈ সজালো তাৰপিছত দিছে আমাৰ তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমত সজাওঁ আহা ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ যদি আমি এইকেইটা আমি সৰুৰ পৰা ডাঙৰলৈ সজাওঁ ইয়াত 40 আছে 102 আছে 201 আছে 39 আছে একেবাৰে সৰুটো কি হ'ব 39 হ'ব আমি ইয়াত 39 লিখিব লাগিব তাৰপিছত আমি লিখিম 40 তাৰপিছত আমি 102 লিখিম তাৰপিছত আমি লিখিম 201 আমি এইকেইটা সজালো ঊৰ্ধ্বক্ৰমত 203 355 405 425 এটা সৰু বা ডাঙৰ হৈছে এইখিনি যদি আমি সজাওঁ ঊৰ্ধ্বক্ৰমত 710 878 887 925 এতিয়া অৰ্ধক্ৰম মানে হ'ল ডাঙৰৰ পৰা সৰুলৈ এইকেইটাৰ ভিতৰত একেবাৰে ডাঙৰটো আছিল 201 গতিকে 201 টো প্ৰথমতে লিখিছোঁ তাৰপিছত 102 40 39 এইকেইটাৰ ভিতৰত একেবাৰে ডাঙৰ আছিল 425 425 405 355 203 এইকেইটাৰ ভিতৰত ডাঙৰ আছিল 925 গতিকে 925 887 878 710 লিখো আহা পিছৰ সংখ্যাটো আছে 100 তাৰ আগৰ সংখ্যাটো কিমান হ'ব আগৰ সংখ্যাটো হ'ব 99 হ'ব আগৰ সংখ্যা আছে 599 ইয়াৰ পিছতে কিমান হ'ব 599 পিছত 600 হ'ব ইয়াত দিয়া আছে আগৰ সংখ্যা মাজৰ সংখ্যা পিছৰ সংখ্যা আছে 690 আগৰ সংখ্যাটো দিয়া আছে 688 গতিকে পিছৰ সংখ্যাটো হ'ব 689 হ'ব ইয়াত দিয়া আছে মাজৰ সংখ্যাটো 800 দিয়া আছে ইয়াৰ আগৰটো কিমান হ'ব পিছৰটো কিমান হ'ব 800 আগৰটো লিখিব লাগিব আমি 799 আৰু পিছৰটো লিখিব লাগিব আমি 801 তাৰপিছত কৈছে আমাক কোনটো সৰু কোনটো ডাঙৰ উপযুক্ত কাৰণটো বাছি উলিয়াই ৰাইট চিন দিয়া প্ৰথমটো কৈছে 632 তকৈ 411 টো সৰু কাৰণ
ইয়াত চাওঁ আমি 632, ইয়াত যাওঁ আমি 411। প্ৰথমতে আমি শতকৰ ঘৰটো তুলনা কৰিম। তিনিটা সংখ্যা দিয়া আছে, আমি শতকৰ ঘৰত চাম। ইয়াত আছে শতকৰ ঘৰত 6 আছে, ইয়াৰ শতকৰ ঘৰত আছে 4 আছে। গতিকে 4টো সৰু, আমি শতকৰ ঘৰত থকা 4টো সৰু, গতিকে 411টো 632তকৈ সৰু। ইয়াত কোনটো শুদ্ধ উত্তৰ হ'ব? 632ৰ শতকৰ ঘৰৰ অংকটো 6। 632ৰ শতকৰ ঘৰত কিমান আছে? 6। আৰু 411ৰ শতকৰ ঘৰৰ অংকটো 4। গতিকে 632তকৈ 411টো সৰু। ইয়াত গ নম্বৰটো ৰাইট চিন হ'ব। তাৰপিছত দিছে আমাক 717তকৈ 723টো ডাঙৰ। 717তকৈ 723টো ডাঙৰ কাৰণ, ইয়াৰ কাৰণটো চাওঁ আমি। এতিয়া চাওঁ, ইয়াত দুইটা শতকৰ ঘৰত 7 আছে, ইয়াতো শতকৰ ঘৰত 7 আছে। যেতিয়া শতকৰ ঘৰত একেই সংখ্যা থাকিব, আমি তাৰ পিছৰ ঘৰটো চাম। এতিয়া ইয়াত দশকৰ ঘৰত কিমান আছে? দশকৰ ঘৰত আছে 1, ইয়াত দশকৰ ঘৰত আছে 2। এতিয়া গতিকে 1তকৈ 2টো ডাঙৰ, গতিকে 717তকৈ 723টো ডাঙৰ। এতিয়া আমি লিখিব লাগিব 723ৰ দশকৰ ঘৰৰ অংকটো 2 আৰু 717ৰ দশকৰ ঘৰৰ অংকটো 1। সেইকাৰণে 723টো ডাঙৰ। ইয়াত খ নম্বৰটো ৰাইট চিন হ'ব। খালী ঠাইত ডাঙৰ আৰু সৰু চিন আৰু সমান চিন দিবলৈ কৈছে। এতিয়া চাওঁ আমি 228 আৰু 223। ইয়াত চাওঁ, দুইটা শতকৰ ঘৰতো 2 আছে, ইয়াৰ শতকৰ ঘৰত 2 আছে, ইয়াৰ দশকৰ ঘৰতো 2 আছে, ইয়াৰ দশকৰ ঘৰত 2 আছে। এতিয়া আমি দুইটা মিলি আছে, শতকৰ ঘৰ আৰু দশকৰ ঘৰ। গতিকে আমি এককৰ ঘৰটো চাম। ইয়াৰ একৰ ঘৰত আছে 8, ইয়াৰ একৰ ঘৰত আছে 3। গতিকে কোনটো ডাঙৰ হ'ব? 8টো ডাঙৰ। ডাঙৰটো ফালে আমি এই চিনটো দিম। খ নম্বৰটো চাওঁ আমি 338, 330। ইয়াৰ শতকৰ ঘৰটো 3, ইয়াতো শতকৰ ঘৰত 3। ইয়াৰ দশকৰ ঘৰত 3 আছে, ইয়াতো দশকৰ ঘৰত 3 আছে। এককৰ ঘৰত চাওঁ, ইয়াৰ একৰ ঘৰত 8 আছে, একৰ ঘৰত ইয়াত আছে 0। গতিকে 8টো ডাঙৰ হ'ব। গতিকে 338 সংখ্যাটো 330তকৈ ডাঙৰ হ'ব। ডাঙৰ হ'লে আমি এইটো চিনটো দিম। 584, 638। ইয়াৰ শতকৰ ঘৰত চাওঁ আমি 5, ইয়াৰ শতকৰ ঘৰত আছে 6। 6টো ডাঙৰ, গতিকে 648, এই 648 সংখ্যাটো 584তকৈ ডাঙৰ। এইটো যেতিয়া ডাঙৰ, ডাঙৰটো ফালে আমি এই চিনটো থাকিব, সৰুটো ফালে এই জোঙা চিনটো থাকিব। এইটো দিয়া আছে 808 আৰু এইটো দিয়া আছে 880। ইয়াত চাওঁ আমি শতকৰ ঘৰত 8 আছে, ইয়াত শতকৰ ঘৰত 8 আছে, ইয়াত দশকৰ ঘৰত আছে কি আছে? 0। ইয়াত দশকৰ ঘৰত কি আছে? 8। 0 আৰু 8ৰ ভিতৰত 8টো ডাঙৰ, গতিকে 880 সংখ্যাটো 808তকৈ ডাঙৰ হ'ব। ইয়াত চাওঁ আমি 935, 905। শতকৰ ঘৰত আছে 9, ইয়াতো শতকৰ ঘৰত 9 আছে, ইয়াত দশকৰ ঘৰত 3 আছে, ইয়াত দশকৰ ঘৰত 0 আছে। 935টো 905তকৈ ডাঙৰ হ'ব, গতিকে ডাঙৰটো ফালে এইটো চিন থাকিব। 744 আৰু 744 দুইটা সমান, গতিকে আমি ইয়াত কি চিন দিম? সমান চিন দিম। পিছত চাওঁ, আমাৰ ইয়াত 5টা নাৰিকল আছে। ইয়াত খালী ঘৰ দিছে জোৰ আৰু কিমানটা নাৰিকল। এতিয়া জোৰ মানে হৈ গ'ল 2টা। এই দুটা ল'লোঁ নহয়, এই দুটা আমি এযোৰ বুলি লৈছোঁ। এযোৰ, এই দুটা ল'লোঁ আমি দুযোৰ হ'ল। নাৰিকল কেইটা হ'ল আমাৰ? কেইযোৰ হ'ল? দুযোৰ। আৰু কেইটা বাকী থাকিলে? এটা। ইয়াত জোৰৰ ঠাইত আমি লিখিম দুযোৰ হৈ গ'ল আৰু বাকী থাকিলে নাৰিকল এটা। ইয়াত চপা ফুল আছে। চাওঁ আমি ইয়াত, এইটো এযোৰ হ'ল, এইটো দুযোৰ হ'ল, এইটো হৈ গ'ল 3যোৰ। 3যোৰ হৈ গ'ল। ইয়াত ফুল বাকী থাকিলে নাই, গতিকে ইয়াত আমি 0 লিখিম। তাৰপিছত চাওঁ 7টা কলম আছে। 7টা কলমত কেইটা যোৰ হ'ব চাওঁ। এই দুটা আমাৰ এযোৰ, এই দুটা এযোৰ দুযোৰ, এই দুটা এযোৰ 3যোৰ হৈ গ'ল। 3যোৰ হৈ গ'ল আৰু এটা বাকী থাকিলে। 3যোৰ কলম আৰু 3যোৰ আৰু এটা কলম। ইয়াত চাওঁ 8টা বটল। এইটো আমাৰ এযোৰ হৈ গ'ল, এইটো দুযোৰ হ'ল, 3যোৰ হ'ল, 4যোৰ হৈ গ'ল। 4যোৰ আৰু 0টা বটল থাকিলে। ইয়াত আছে মৰ্টন 9টা আছে। আমি চাওঁ, এইটো এযোৰ, দুযোৰ, 3যোৰ, 4যোৰ। 8টা হ'লে কেইযোৰ হৈ গ'ল? 4যোৰ। 4যোৰ হৈ গ'ল। ইয়াত 4 লিখিম আমি যোৰ, আৰু কেইটা বাকী থাকিলে? এটা। 4যোৰ থকা হ'ল আৰু এটা বাকী থাকিলে। ইয়াত 10টা মাৰ্বল আছে। ইয়াত চাওঁ আমি এযোৰ,
2 জোৰ 3 জোৰ 4 জোৰ 5 জোৰ কেইজোৰ হৈ গ'ল ইয়াত লিখিম আমি 5 জোৰ এতিয়া তোমালোকে মন কৰা ইয়াত লিখা আছে যে 2 4 6 8 আৰু 10 আদি সংখ্যক বস্তুবোৰ আমি জোৰ হিচাপে ৰাখিব পাৰোঁ 2 4 6 আৰু 8 আমি জোৰ হিচাপে ৰাখিব পাৰোঁ আনহাতে এইবোৰক জোৰ সংখ্যাবোৰ আমি যুগ্ম সংখ্যা বুলি কওঁ গতিকে এইকেইটা হ'ব যুগ্ম সংখ্যা 2 4 6 8 আৰু 10 এইকেইটা হ'ব যুগ্ম সংখ্যা তাৰ পিছত আনহাতে 1 3 5 7 আৰু 9 এই সংখ্যাবোৰ আমি জোৰ হিচাপে ৰাখিব নোৱাৰোঁ এটা ৰৈ যায় এটা বাকি ৰৈ যায় যেতিয়া আমি ইয়াত 9টো চাইছোঁ ইয়াত 9টো চাইছোঁ 9টো হ'ল 4 জোৰ ললোঁ আৰু এটা বাকি থাকিলে তেনেকৈ 7টো চাম আমি যেতিয়া 7টো চাম 3 জোৰ হৈ গ'ল এটা বাকি থাকিলে এটা বাকি থাকে এই যেটো বাকি থকাবোৰক কওঁ আমি বিজোৰ বাকি থকাবোৰক আমি কওঁ বিজোৰ বা অযুগ্ম সংখ্যা তলৰ ছবিবোৰ জোৰ হিচাপে ঘেৰ কৰি খালী বাকচ দুটাৰ এটাত সংখ্যাটো আৰু আনটোত যুগ্ম হ'বনে অযুগ্ম হ'ব লিখোঁ আহা ইয়াত আমি কেইটা আছে চাওঁ 1 2 3 4 5 6 7 8 9 10 ইয়াত 10টা আছে গতিকে ইয়াত 10 লিখিছে এতিয়া আমি দুটা দুটাকৈ ভাগ কৰিছে এইটো এভাগ দুভাগ তিনিভাগ চাৰিভাগ পাঁচভাগ এইটো জোৰ হৈছে বাকি থাকিটো নাই ইয়াত গতিকে ইয়াত আমি লিখিছে যুগ্ম ইয়াত চাওঁ আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ইয়াত 16টা আছে 16টা আমি কি কৰিম দুটা দুটাকৈ এতিয়া জোৰ কৰিম এই দুটা এজোৰ হ'ল এই দুটা দুজোৰ 3 জোৰ এইটা 4 জোৰ এই দুটা 5 জোৰ 6 জোৰ 7 জোৰ 8 জোৰ ইয়াতো জোৰ হৈ গ'ল ইয়াতো কোনো বাকি থাকি যোৱা নাই গতিকে এইটো আমি লিখিব লাগিব যুগ্ম তেনেকৈ আমি পিছতো চাওঁ পিছত আমি হিচাপ কৰিলে পাম 14টা আমি যেতিয়া দুটা দুটাকৈ যদি ভাগ কৰোঁ এজোৰ দুজোৰ 3 জোৰ এইটো 4 জোৰ 5 জোৰ 6 জোৰ ইয়াতো 7 জোৰ হৈ গ'ল ইয়াত সব জোৰ হৈ গুচি গ'ল ইয়াতো বাকি থাকি যোৱা নাই গতিকে আমি এইটো লিখিব লাগিব যুগ্ম তাৰ পিছৰ সংখ্যাটো চাওঁ আমি ইয়াত আছে 11টো সংখ্যাটো চাওঁ ইয়াত এজোৰ দুজোৰ 3 জোৰ 4 জোৰ 5 জোৰ ইয়াত এটা বাকি হৈ গৈছে এটা বাকি ৰৈ গৈছে গতিকে এইটো হৈছে অযুগ্ম যদি ইয়াত 13টা আছে হিচাপ কৰিলে ইয়াত আমি যদি জোৰ কৰোঁ এজোৰ হৈ গ'ল দুজোৰ 3 জোৰ 4 জোৰ 5 জোৰ ইয়াত 6 জোৰ হ'ল 6 জোৰ হোৱাৰ উপৰিও এটা বাকি থাকি গৈছে গতিকে এইটোক আমি লিখিব লাগিব অযুগ্ম তেনেকৈ ইয়াত আছে 12টা গোটেইকেইটা জোৰ হৈ আছে দুটা দুটাকৈ গতিকে এইটো আমি লিখিম যুগ্ম ইয়াত আছে 16টা আমি যদি জোৰ কৰোঁ 1 2 3 4 5 6 7 8 জোৰ হৈ গৈছে গতিকে এইটো আমি লিখিম যুগ্ম তেনেকৈ ইয়াত 14টা আছে ইয়াত যদি হিচাপ কৰোঁ 14টা আছে এইটো যদি ভাগ কৰোঁ 5 6 7 জোৰ গতিকে এইটো আমি লিখিম যুগ্ম ঠিক তেনেকৈ পিছৰত আছে 18টা এইটো আমি যদি দুটা দুটাকৈ ভাগ কৰিলে দুটা দুটাকৈ আমি যদি জোৰ কৰোঁ ইয়াত 9টা জোৰ হৈ গ'ল গতিকে এইটো আমি লিখিম যুগ্ম ইয়াতো বাকি থাকি যোৱা নাই গতিকে এইটো আমি লিখিম যুগ্ম পিছৰত আছে 20টা এইটো আমাৰ যদি জোৰ কৰোঁ জোৰ কৰিলে ইয়াত 10টা জোৰ হৈ যাব গতিকে এইটো ইয়াতো বাকি থাকি যোৱা নাই গতিকে এইটো আমি লিখিম যুগ্ম হিপিঠিৰ ছবিবোৰ চাই কৰোঁ আহা যুগ্ম সংখ্যাবোৰ হ'ল হিপিঠিত আমি যেতিয়া কৰিছিলোঁ যুগ্ম সংখ্যা কোনকেইটা পাইছিলোঁ প্ৰথমতে পাইছিলোঁ আমি 10টো যুগ্ম তাৰপিছত পাইছিলোঁ আমি 16টো যুগ্ম তাৰপিছত 14টো যুগ্ম পাইছিলোঁ আমি তাৰপিছত আমি পাইছিলোঁ 18টো 12টো পাইছিলোঁ যুগ্ম 18 পাইছিলোঁ যুগ্ম আৰু 20টো আমি যুগ্ম পাইছিলোঁ অযুগ্ম সংখ্যা কোনকেইটা পাইছিলোঁ আমি ইয়াত 11 পাইছিলোঁ অযুগ্ম
13টো অযুগ্ম পাইছিলোঁ 11 13 এই দুটাই পাইছিলোঁ আমি এতিয়া আমাৰ যুগ্ম সংখ্যাবোৰ এককৰ ঘৰত থকা অংকবোৰ হ'ল যুগ্ম সংখ্যাবোৰ একৰ ঘৰত কোনকেইটা আছে যদি এইটো আমি 10 সংখ্যাটো লওঁ 10 সংখ্যাটো একৰ ঘৰত ইয়াত কিমান আছে 0 যদি আমি 12 সংখ্যাটো লওঁ 12 সংখ্যাটো একৰ ঘৰত আছে 2 তাৰপিছত যদি আমি 14 সংখ্যাটো লওঁ 14 সংখ্যাটো একৰ ঘৰত কিমান আছে 4 0 2 4 তেনেকৈ 16 সংখ্যাটোৰ একৰ ঘৰত কিমান আছে 6 তাৰপিছত 18 সংখ্যাটো একৰ ঘৰত আছে 8 যুগ্ম সংখ্যাবোৰ একৰ ঘৰত কি থাকিব লাগিব অংক 0 2 4 6 বা 8 থাকিব লাগিব তেতিয়া এইকেইটা সংখ্যা আমি যুগ্ম সংখ্যা বুলি ক'ব পাৰোঁ তাৰপিছত অযুগ্ম সংখ্যাবোৰ একৰ ঘৰত থকা অংকবোৰ হ'ল অযুগ্ম সংখ্যা একৰ ঘৰত কি থাকিব ইয়াৰ একৰ ঘৰত আছে 1 তাৰপিছত ইয়াত আছে 3 1 3 তেনেকৈ 5 7 9 থাকিব অযুগ্ম সংখ্যা একৰ ঘৰত কি থাকে 1 3 5 7 আৰু 9 ইয়াত কিন্তু ইয়াত 11 13 আছিলে গতিকে আমি ইয়াৰ একৰ ঘৰত 1 আছে ইয়াত একৰ ঘৰত 3 আছে বুলি আমি ইয়াত লিখিলোঁ তাৰপিছত দিছে যিবোৰ সংখ্যা একৰ ঘৰত 0 2 4 6 বা 8 থাকে সেই সংখ্যাবোৰ হৈছে যুগ্ম সংখ্যা আমি এতিয়া 12 সংখ্যাটো চাওঁ 12 সংখ্যাটোৰ যুগ্ম নে অযুগ্ম বুলি ক'লে আমি প্ৰথমতে একৰ ঘৰৰ অংকটো চাম একৰ ঘৰত যদি 0 2 4 6 বা 8 থাকে তেনেহ'লে সংখ্যাটো কি সংখ্যা হ'ব যুগ্ম সংখ্যা আকৌ অযুগ্ম সংখ্যা যিকোনো এটা সংখ্যাৰ একৰ ঘৰত যদি 1 3 5 7 আৰু 9 থাকে তেনেহ'লে সেই সংখ্যাবোৰ হ'ব আমাৰ অযুগ্ম সংখ্যা এতিয়া পিছত দিছে তলৰ সংখ্যাবোৰ চাই শুদ্ধটোৰ ৰাইট চিন দিওঁ আহা প্ৰথম সংখ্যাটো দিছে আমাক 23 সংখ্যাটোৰ যুগ্ম নে অযুগ্ম আমি চাবলৈ হ'লে ইয়াৰ প্ৰথমতে একৰ ঘৰত অংকটো চাম একৰ ঘৰত 3 আছে একৰ ঘৰত যদি 3 থাকে অংকটো কি সংখ্যা হ'ব অযুগ্ম সংখ্যা গতিকে ইয়াৰ অযুগ্মটোৰ ৰাইট চিন দিছে এতিয়া 55 সংখ্যাটোৰ একৰ ঘৰত কিমান আছে 5 একৰ ঘৰত যদি 5 থাকে তেতিয়াহ'লে সংখ্যাটো কি হ'ব অযুগ্ম সংখ্যা গতিকে আমি ইয়াৰ অযুগ্মটোৰ ৰাইট চিন দিম ইয়াত চাওঁ 72 সংখ্যাটোৰ একৰ ঘৰত 2 আছে একৰ ঘৰত যদি 2 থাকে সংখ্যাটো কি সংখ্যা হ'ব যুগ্ম সংখ্যা হ'ব গতিকে এইটো আমি যুগ্মটোৰ ৰাইট চিন দিম তাৰপিছত চাওঁ 168 একৰ ঘৰত আছে 8 থাকিলে কি সংখ্যা হ'ব যুগ্ম হ'ব গতিকে 168 গোটেই সংখ্যাটো যুগ্ম সংখ্যা হ'ব 583 সংখ্যাটো যুগ্ম নে অযুগ্ম চাবলৈ আমি একৰ ঘৰৰ অংকটো চাম ইয়াত আছে 3 থাকিলে অযুগ্ম সংখ্যা হয় গতিকে এইটো হ'ব অযুগ্ম 447 একৰ ঘৰত আছে 7 থাকিলে অযুগ্ম সংখ্যা হয় গতিকে 447 সংখ্যাটো অযুগ্ম সংখ্যা 655 একৰ ঘৰত 5 আছে একৰ ঘৰত যদি 5 থাকে আমাৰ সংখ্যাটো অযুগ্ম সংখ্যা হয় গতিকে এটা অযুগ্ম সংখ্যা 836 একৰ ঘৰত 6 আছে একৰ ঘৰত 6 থাকিলে সংখ্যাটো যুগ্ম সংখ্যা হয় গতিকে এটা যুগ্ম ৰাইট চিন দিব লাগিব পিছৰটো কৈছে আমাক এটাকৈ সংখ্যা এৰি খালী ঠাইৰ সংখ্যা লিখোঁ আহা এটাকৈ সংখ্যা এৰি কৈছে 601 পিছত 602টো এৰিছোঁ 602টো এৰি 603 তেনেকৈ 603 পিছত 604 605 তেনেকৈ 607 9 611 613 ইয়াত হ'ব 613 হ'ব ইয়াত 615 হ'ব ইয়াত আৰু 617 হ'ব তেনেকৈ 712 714 716 718 720 722 724 726 আৰু 728 এতিয়া কৈছে আমাক দুটাকৈ সংখ্যা এৰি খালী ঠাইত সংখ্যা লিখোঁ আহা দুটাকৈ এৰিবলৈ কৈছে 601 পিছত 604 হৈছে 602 আৰু 603 আমি এৰিছোঁ 604 পিছত 605 আৰু 606 এৰি 607 হৈছে 607 পিছত 608 আৰু 609 এৰি 610 যেনে 613 616 619 622 625 833 836 839 842 845 848 851 854 857 এতিয়া কৈছে কি এটা সংখ্যা এৰি পিছুৱাই খালী ঠাইত সংখ্যা লিখি অহা পিছুৱাই যাবলৈ কৈছে আমাক 999 পৰা পিছুৱাই গৈছে 997 995 993 991 889 897 895 893 570 568 566 564 তাৰপিছত 562 560 558
556 556 আৰু 554 দুটাকৈ সংখ্যা এৰি পিছুৱাই খালী ঠাইত সংখ্যা লিখো আহা দুটাকৈ আমি সংখ্যা এৰিবলৈ কৈছে ইয়াত আছে 606 603 600 এতিয়া আমি লিখিব পাৰিম ইয়াত 597 লিখিব পাৰিম ইয়াত লিখিব পাৰিম 594 591 588 লিখিব পাৰিম 585 আৰু 582 ইয়াত লিখিব পাৰিম 749 746 743 ইয়াত লিখিব পাৰিম 740 737 হ'ব ইয়াত 734 হ'ব 731 হ'ব 728 হ'ব আৰু 725 হ'ব তাৰপিছত আমাক দিছে সংখ্যাৰ খেল এটা এটা সংখ্যাৰ খেল আমাক এনেকৈ দিছে 500 এই 500 সংখ্যাটোৰ পৰা প্ৰথমতে কৈছে আমাক 100 ঘৰকৈ জপিয়াই 100 ঘৰকৈ আগলৈ জপিয়াই 500ৰ পৰা 100 ঘৰ যদি আমি আগলৈ জপিয়াওঁ ইয়াত কিমান হৈ যাব 600 হ'ব আৰু 100 যদি 100 ঘৰ জপিয়াওঁ ইয়াত কিমান হ'ব আমাৰ 700 500 এটা 500ৰ পৰা 20 ঘৰকৈ জপিয়াই যদি 20 ঘৰ জপিয়াওঁ আমি ইয়াত লিখিব লাগিব 520 ইয়াত লিখিব লাগিব 540 তাৰপিছত কৈছে 500ৰ পৰা 5 ঘৰকৈ জপিয়াই 505 হ'ব 510 হ'ব এতিয়া আমাক কৈছে 500ৰ পৰা 15 ঘৰকৈ জপিয়াই 500 ঘৰৰ পৰা আমি 15 ঘৰকৈ জপিয়াই আমি কিমান লিখিম 515 ইয়াত আমি 515 লিখিম 500 ঘৰৰ পৰা 15 ঘৰ জপিয়াই 515 লিখিম আৰু 15 ঘৰ জপিয়ালে আমি 530 লিখিম 500ৰ পৰা 50 ঘৰকৈ জপিয়াই যদি 50 ঘৰকৈ জপিয়াওঁ আমি ইয়াত লিখিম 550 আৰু 50 ঘৰ জপিয়ালে হৈ যাব ইয়াত 600 500ৰ পৰা 10 ঘৰকৈ জপিয়াই আমি লিখিম 510 লিখিম আৰু 520 লিখিম তাৰপিছত আমাক দিছে এই তোমালোক প্ৰকল্প কৰিবলৈ দিছে 25 ঘৰকৈ জপিয়াই 500ৰ পৰা 950 লৈকে সংখ্যাবোৰ লিখিবলৈ দিছে বিভিন্ন ধৰণৰ সংখ্যাৰ প্ৰকাশ এতিয়া 200তকৈ 95 বেছি 295 হৈছে 300তকৈ 5 কম 295 হৈছে 300তকৈ 5 কম হ'লে 295 250তকৈ 45 বেছি হ'লে 295 হ'ব 250ৰ লগত 45 যোগ কৰিলে তোমালোকে 295 পাবা এতিয়া আৰু এটা তোমালোকক লিখিবলৈ দিছে সেইটো আমি এনেকৈ লিখিব পাৰোঁ 260 আৰু 35 লিখিব পাৰোঁ তাৰমানে 260 আৰু 35 যোগ কৰিলে আমি 295 পাম এতিয়া আমি ইয়াত লিখিম 260তকৈ 35 বেছি বুলি লিখিম 260তকৈ 35 তোমালোকে বেলেগো লিখিব পাৰা ইয়াত 270 যোগ 25 লিখিলেও হ'ব বা 280 বিয়োগ 280 যোগ 15 লিখিলেও হ'ব তোমালোকে নিজৰ মতে কৰিব পাৰিবা তাৰপিছত দিছে 348 340ৰ লগত 8 যোগ কৰিলে আমি 348 পাম ইয়াত লিখিছে 340তকৈ 8 বেছি 300 যোগ 48 300তকৈ 48 বেছি 350 বিয়োগ 2 350তকৈ 2 কম এতিয়া আমি এইটো এনেকৈ লিখিব পাৰোঁ 360 বিয়োগ 12 লিখিব পাৰোঁ 360ৰ পৰা আমি যদি 12 বিয়োগ কৰোঁ 48 পাম গতিকে আমি লিখিম 360তকৈ 12 কম 360তকৈ আমি 12 কম বুলি লিখিব পাৰোঁ তাৰপিছত আছে 327 327টো 300 যোগ 27 লিখিছে 300তকৈ 27 বেছি লিখিছে আমি যে আৰু এটা লিখিব পাৰোঁ আমি যেনিবা ইয়াত 330 বিয়োগ 3 লিখিলোঁ 330ৰ পৰা তোমালোকে 3 বিয়োগ কৰিলেও 327 পাবা ইয়াত আমি লিখিব পাৰোঁ 330তকৈ 3 কম তেতিয়াও আমাৰ 327 হ'ব ইয়াত লিখিছে 350 বিয়োগ 23 তেতিয়াও 327 হ'ব 350তকৈ 23 কম আমি যেনিবা ইয়াত লিখিলোঁ 310 যোগ আমি যে 17 লিখি দিলোঁ
310 লগত আমি 10 লগত যদি 17 যোগ কৰিলে আমি 327 পাম ইয়াত আমি লিখিম 310 কৈ যেতিয়া আমি যোগ কৰিলে আমি বেছি বুলি লিখিম 17 বেছি তাৰছত দিছে আমাক লিখো আহা এটা অংকৰে গঠিত সৰু সংখ্যা এটা অংকৰে গঠিত সৰু সংখ্যাত আমি কিমান লিখিব লাগিব 1 এটা অংকৰে গঠিত ডাঙৰ সংখ্যা এটা অংকৰে গঠিত ডাঙৰ সংখ্যা হৈ গ'ল 9 তাৰপিছত কৈছে দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈ গ'ল আমাৰ 10 দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো এটা অংকৰে গঠিত ডাঙৰ সংখ্যাটো 9 গতিকে দুটা অংকৰে গঠিত ডাঙৰ সংখ্যাটো 9 10 99 হ'ব তিনিটা অংকৰে গঠিত সৰু সংখ্যা তিনিটা অংকৰে গঠিত সৰু সংখ্যাটো হৈ গ'ল 100 তিনিটা অংকৰে গঠিত ডাঙৰ সংখ্যাটো হৈ গ'ল 999 তাৰপিছত তোমালোক জানি লওঁ আহা কৈছে 999 লগত 1 যোগ কৰিলে আমি 1000 পাম 1000টো হ'ল চাৰিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা 1000টো হ'ল চাৰিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা আৰু যদি চাৰিটা অংকৰে গঠিত তোমালোক ডাঙৰ সংখ্যাটো ক'বলৈ কয় তেতিয়া আমি লিখিব পাৰিম 9999 লিখিম এটো চাৰিটা অংক আছে এটা দুটা তিনিটা চাৰিটা চাৰিটা অংকৰে গঠিত ডাঙৰ সংখ্যাটো হৈ যাব 9999